হয় যিকোনো সময়ত ভয়ংকৰ আক্ৰমণ কৰিব পাকিস্তানত ভাৰতে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এই কথাখিনি আমি কিয় কৈছো খুদ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই কথা সদৰি কৰিছে যে ভাৰতবৰ্ষই যিকোনো সময়ত পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিব পাৰে আৰু দুয়োখন দেশেই পাৰমাণৱিক অস্ত্ৰৰে সজ্জিত সেই কথা আমি সকলোৱে জানো আৰু দুয়োখন দেশৰ মাজত যুদ্ধ হলে কেনে ভয়ংকৰ পৰিস্থিতিলৈ যাব পাৰে সেয়াও সকলোৱে জানে কিন্তু ভাৰত চৰকাৰৰ বিশেষকৈ দেশৰ প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে কালিও কেইবালানি আলোচনাত মিলিত হৈছিল আন প্ৰতিৰক্ষা গোটবোৰৰ সৈতে যিবোৰ নিৰাপত্তা সংস্থাৰ মুৰব্বী আছে সেই মুৰব্বীসকলৰ সৈতেও ভাৰত চৰকাৰে ইতিমধ্যে আলোচনা কৰিছে সেই সময়ত হঠাৎ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় এজেন্সি ৰয়টাৰ্ছক দিয়া এটা বাৰ্তাত এই কথা উল্লেখ কৰিছে যে ভাৰতবৰ্ষই যিকোনো সময়তে পাকিস্তানক আক্ৰমণ কৰিব মানে পাকিস্তান এতিয়া কম্পিত পাকিস্তান এতিয়া আতংকিত আৰু তেওঁলোকে কৈছে তেওঁলোকৰ সোৰ্চৰ পৰা এইখিনি খবৰ পাইছে যে ভাৰতে সমৰসজ্জা কৰি আছে আৰু যিকোনো সময়ত এই আক্ৰমণ সংঘটিত কৰিব পাৰে বুলি ইতিমধ্যে এই কথাটো স্পষ্ট যে ভাৰতে ব্যাপক ৰূপত সমৰসজ্জা কৰি আছে ভাৰতৰ বায়ুসেনা বাহিনীৰ অনুশীলন আমি সৌখিদিনা আপোনালোকক দেখুৱাইছিলোঁ পেহেলগামৰ আক্ৰমণৰ ঠিক পিছদিনাই ভাৰতীয় বায়ুসেনা বাহিনীয়ে আক্ৰমণৰ নাম দি এটা অনুশীলন চলালে য'ত সুখয় আৰু আন আন যুদ্ধ বিমানৰ উৰণ আমি দেখিবলৈ পালোঁ সেই অনুশীলনটোৰ নামেই দিয়া হৈছিল ভাৰতীয় বায়ুসেনাৰ আক্ৰমণ পাকিস্তানৰ ওপৰত সেই আক্ৰমণ নাম দি অনুশীলন চলোৱাৰ পাছত আন কেইবাটাও দিশত বিশেষকৈ ভাৰতীয় নৌসেনা বাহিনীও সাজু হৈ উঠিছে নৌসেনায়ো আৰৱ সাগৰেদি গৈ ব্যাপক সমৰসজ্জা কৰিছে স্থল সেনা বাহিনীও সাজু কাৰণ জম্মু কাশ্মীৰ আৰু ভাৰত পাকিস্তান সীমান্ত যিমানবোৰ আছে প্ৰতিটো সীমান্ততেই ব্যাপক ৰূপত অধিক ৰূপত নিৰাপত্তা বাহিনী বিশেষকৈ ভাৰতীয় সেনা বাহিনীক মোতায়েন কৰা হৈছে আৰু সেই দিশবোৰৰ পৰা চাবলৈ গ'লে ভাৰত যে সম্পূৰ্ণ সাজু মাত্ৰ একশ্যন ল'বলৈহে বাকী সেইটো আমি বুজি পাইছোঁ কিন্তু পাকিস্তানে ভীতিগ্ৰস্ত আৰু কম্পিত আৰু আতংকিত পাকিস্তানে এতিয়া কৈছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে যে যিকোনো সময়ত ভাৰতৰ আক্ৰমণ হ'ব সেইটো আমি গম পাইছোঁ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰিছে তেখেতৰ নাম মন্ত্ৰী ফাজা মহম্মদ আসিফ মন্ত্ৰী ফাজা মহম্মদ আসিফে এই কথা সদৰি কৰি কৈছে যে ভাৰতে আক্ৰমণ কৰিবলৈ সাজু হৈছে আৰু সেই আক্ৰমণ যিকোনো সময়তে হ'ব মানে এই আজি এটা বৰ্তমান ঠাণ্ডা পৰিৱেশ আমি অনুভৱ কৰিছোঁ মানে ধুমুহা অহাৰ আগে আগে যিটো পৰিৱেশ ধুমুহা অহাৰ আগে আগে যেনেধৰণৰ এটা শান্ত পৰিৱেশৰ সৃষ্টি হয় বৰ্তমান তেনেধৰণৰ এটা শান্ত পৰিৱেশৰ সৃষ্টি হৈ আছে সেইটোৱে আমি অনুমান কৰিব পাৰোঁ কাৰণ এই মুহূৰ্তত পেহেলগাম আক্ৰমণৰ পাছত কেৱল কূটনৈতিক আৰু আন কেতবোৰ সিদ্ধান্ত লোৱাৰ বাহিৰে ভাৰতে আন কোনো একশ্যন পাকিস্তানৰ বিৰুদ্ধে লোৱা নাই অৱশ্যে জম্মু কাশ্মীৰত দুই এটা সন্ত্ৰাসবাদীৰ ঘৰ ধ্বংস কৰিছে দুই এটা সন্ত্ৰাসবাদীক কৰায়ত্ব কৰিছে দুই এটা সন্ত্ৰাসবাদীক নিধন কৰিছে কিন্তু কঠোৰ বা পোনপটীয়া একশ্যন এতিয়ালৈকে ভাৰত চৰকাৰে বা ভাৰতৰ সেনা বাহিনীয়ে লোৱা নাই আৰু সেয়া এটা শান্ত পৰিৱেশ বুলি আমি কৈছোঁ আৰু ধুমুহা অহাৰ আগৰ শান্ত পৰিৱেশ বুলি ইয়াক সকলোৱে সেইকাৰণে অভিহিত কৰিছে আৰু সেই কথা হয়তো পাকিস্তানে মৰ্মে মৰ্মে উপলব্ধি কৰিছে আৰু যিটো বৰ্তমানৰ শান্ত পৰিৱেশ তাক লৈহে পাকিস্তান এতিয়া আতংকিত মানে তেওঁলোকেও গম পাইছে যে ডাঙৰ ধুমুহা এটা আহিব সেই ডাঙৰ ধুমুহাই তেওঁলোকক ধাহি মুহি নিব এয়া মাত্ৰ এই মুহূৰ্তত যি পৰিৱেশৰ সূচনা হৈছে এই মুহূৰ্তত যি শান্ত পৰিৱেশ দেখিবলৈ পাইছে সেয়া ধুমুহাৰ মাত্ৰ আগজাননীহে সেই কথাটো পাকিস্তানে উপলব্ধি কৰিছে আৰু সেয়েহে পাকিস্তানৰ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী এইগৰাকী ফাজা মহম্মদ আসিফে ৰয়টাৰ্ছৰ আগত এই কথা সদৰি কৰিছে ফাজা মহম্মদ আসিফ এতিয়া কম্পিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী এতিয়া কম্পিত যিগৰাকী সেনা প্ৰধানে দুদিন পূৰ্বে এই কথা উল্লেখ কৰিছিল যে জম্মু কাশ্মীৰ তেওঁলোকৰ ডিঙিৰ ৰক্ত পৰিবাহী নলী সেইগৰাকী মুনিৰ নামৰ সেনা প্ৰধান এতিয়া অন্তৰ্ধান ক'ত গ'ল মুনিৰ এতিয়া ক'ত আত্মগোপন কৰি আছে নে পৰিকল্পনা ৰচনা কৰি আছে কেনেধৰণে আকৌ ভাৰতৰ ওপৰত আক্ৰমণ কৰিব পাৰি সেই কৌশল ৰচনা কৰি কুৎসা ৰচনা কৰি আছে হয়তো নহবা সেই মুনিৰে হয়তো পাকিস্তান এৰি পলায়নো কৰিব পাৰে কাৰণ সেই মুনিৰৰ ভিডিঅ' সমগ্ৰ ভাৰত জুৰি ভাইৰেল হৈছিল আৰু তাতেই কোৱা হৈছিল যে এইগৰাকী সেনা প্ৰধানে উচতাইছিল পেহেলগামৰ আক্ৰমণকাৰীসকলক কাৰণ পেহেলগাম আক্ৰমণৰ ঠিক 4-5 দিন পূৰ্বে মুনিৰে এক বিশেষ বিনিয়োগ সন্মিলনত অংশগ্ৰহণ কৰি সেই বক্তব্য আগবঢ়াই কৈছিল যে জম্মু কাশ্মীৰ আমি দখল কৰিমেই কাৰণ জম্মু কাশ্মীৰ হৈছে পাকিস্তানৰ হেনো ৰক্ত পৰিবাহী নলী বিশেষকৈ ডিঙিৰ ৰক্ত পৰিবাহী নলী সেইগৰাকী পাকিস্তানৰ সেনা প্ৰধান অন্তৰ্ধান হৈ গ'ল বৰ্তমান কোনো ভিডিঅ' ভাইৰেল হোৱা নাই কোনো ভিডিঅ'ত দেখিবলৈ পোৱা নাই কোনো ধৰণৰ বক্তব্য নাই কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই সেইগৰাকী পাকিস্তানৰ সেনা প্ৰধানৰ আৰু সেইটোৱে প্ৰতিমান কৰিছে যে পাকিস্তান এতিয়া আতংকিত পাকিস্তান এতিয়া কম্পিত
পাকিস্তানে পদে পদে ভয় খাইছে আৰু ধুমুহা অহাৰ আগৰ শান্ত পৰিৱেশটো দেখি বৰ্তমানৰ এই পৰিৱেশটো দেখি পাকিস্তান অধিক ভীতিগ্ৰস্ত হৈছে সেইটোৱে স্পষ্ট কথা আৰু সেইভাবে আমি ক'ব পাৰো যে ভাৰতে এতিয়া ব্যাপক ৰূপত পৰিকল্পনা ৰচনা কৰি লৈছে আমি পুনৰ যিখিনি আমাৰ হাতত তথ্য আহিছে জনাব বিচাৰিছো যেহেতু দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক কাশ্মীৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অৱগত কৰিছিল চিফ অফ ডিফেন্স ষ্টাফ অনিল চৌহানে অৱগত কৰিছিল কাশ্মীৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ইয়াৰ পূৰ্বে হোৱা সৰ্বদলীয় বৈঠকতো দেশৰ সকলো দলেই কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত আৰু পদক্ষেপক সমৰ্থন আৰু সহযোগিতা কৰিব বুলি স্থিতি প্ৰকাশ কৰিছে প্ৰথমে CCS বৈঠক অনুষ্ঠিত হ'ল CCS বৈঠকত কেতবোৰ কূটনৈতিক আৰু কঠোৰ সিদ্ধান্ত লোৱা হ'ল সিন্ধু জল চুক্তি স্থগিত ৰখা বা পাকিস্তানী লোকৰ ভিসা বাতিল কৰি দিয়া আদি বিভিন্ন কঠোৰ সিদ্ধান্ত তাৰ পিছদিনাখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হ'ল সেই সৰ্বদলীয় বৈঠকত কংগ্ৰেছকে ধৰি প্ৰত্যেকটো দলেই তেওঁলোকৰ মতামত আগবঢ়াই কৈছিল যে এই মুহূৰ্তত ভাৰতবৰ্ষৰ চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্তত তেওঁলোক সহমতত বা তেওঁলোকে সহমত প্ৰকাশ কৰিব আৰু সেই গ্ৰীণ সিগনেলবোৰ ইতিমধ্যে পাই গৈছে আনকি ফাৰুক আব্দুল্লাৰ দৰে নেতায়ো জম্মু কাশ্মীৰৰ নেতায়ো পাকিস্তানক অকৰ্থনা কৰিছে পাকিস্তানে ভাবিছে নেকি আমি মনে মনে থাকিম বুলি ফাৰুক আব্দুল্লায়ো সেই কথা কৈছে ওমৰ আব্দুল্লায়ো কৈছে যে আমাৰ ওপৰত এই আক্ৰমণ আমি সহ্য কৰিব পৰা নাই আৰু আমাৰ কৰবাত দুৰ্বলতা হয়তো আছিল নিৰাপত্তাৰ ক্ষেত্ৰত হে আমি মানি লৈছো বুলি ওমৰ আব্দুল্লাই কাশ্মীৰ বিধানসভাত সদৰি কৰিছে আৰু সেইবোৰৰ পৰা আমি ক'ব পাৰো যে ভাৰত চৰকাৰে যদি কঠোৰ সিদ্ধান্ত লয় ভাৰত চৰকাৰে যদি একচনত নামি পৰে পাকিস্তানৰ বিৰুদ্ধে তেনেহলে ভাৰতত বিৰোধিতা নহয় কোনো লোকে বিৰোধিতা নকৰে ভাৰতত কোনো লোকে বিৰোধীয়ে হোক বা আন কোনোবাই হোক কোনেও এই সিদ্ধান্তৰ বিৰোধিতা নকৰে ইতিমধ্যে গ্ৰীণ সিগনেল দি দিছে সৰ্বদলীয় বৈঠকত প্ৰতিটো ৰাজনৈতিক দলে কৈছে আমি এই বিষয়ত ভাৰত চৰকাৰৰ সৈতে আছো ভাৰত চৰকাৰে যিমান কঠোৰ একচন ল'ব পাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে শত্ৰুৰ বিৰুদ্ধে যেটো শত্ৰু পাকিস্তান আমাৰ আৰু শত্ৰু সন্ত্ৰাসবাদীবোৰ ভাৰতৰ বিৰোধী সকলো শক্তিয়ে আমাৰ শত্ৰু সেই শত্ৰুৰ বিৰুদ্ধে যিমানেই কঠোৰ সিদ্ধান্ত ল'ব তাতেই তেওঁলোকে হয়ভৰ দিব বা তাতেই ভাৰত চৰকাৰৰ সৈতে আছো বুলি সকলোৱে সদৰি কৰিছে সেইটোৱেই যথেষ্ট আৰু তাৰ পাছতেই পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী ফাজা মোহাম্মদ আসিফে সদৰি কৰিছে যে যিকোনো সময়ত ভাৰতে আক্ৰমণ কৰিব পাকিস্তানক হয় যিকোনো সময়তে ভাৰতে আক্ৰমণ কৰিব পাকিস্তানক ভাৰত সম্পূৰ্ণ সাজু আৰু পাকিস্তানী প্ৰতিগৰাকী লোকে পাকিস্তানী চৰকাৰ ISI পাকিস্তানী সেনাবাহিনী প্ৰতিগৰাকী লোকে এই কথাটো জনা দৰকাৰ যে ধুমুহা অহাৰ আগৰ বৰ্তমানৰ শান্ত পৰিৱেশ আপোনালোকে দেখিবলৈ পাই আছে এয়া মাত্ৰ এটা ভয়ংকৰ ধুমুহাৰ আগজাননী ভয়ংকৰ এটা বাৰ্তাৰ আগজাননী পাকিস্তানৰ বাবে শত্ৰুৰ বাবে লগতে আন এটা কথা যে পাকিস্তানে যে ভয় খাইছে সেইটোৰ এটা গুৰুত্বপূৰ্ণ এংগল আমি পাইছো এটা ইংগিত পাইছো কাৰণ 100 গৰাকী পাকিস্তানী সেনা বিষয়াই পদত্যাগ কৰিছে পাকিস্তানী সেনাৰ পৰা যেটো আমাৰ হাতলৈ খবৰ আহিছে পাকিস্তানী সেনা পদৰ পৰা 100 গৰাকী বিষয়া পদত্যাগ কৰিছে 500 গৰাকী পাকিস্তানী জোৱানে পদত্যাগ কৰিছে ডাঙৰ খবৰ এইটো এটা যেটো খবৰ স্বাভাৱিকতে ভাবিবলগীয়া মানে পাকিস্তানী সেনাবাহিনীৰ শক্তিও হ্ৰাস পাইছে আৰু পাকিস্তানী সেনাবাহিনীৰ শক্তি হ্ৰাস পোৱা মানে ভাৰতীয় সেনাৰ বাবে হেয়া হ'ব এটা সদৰ্থক বাৰ্তা কাৰণ ভাৰতীয় সেনাবাহিনী তেতিয়া সন্ত্ৰাসবাদীক বিৰোধী অধিক তীব্ৰতৰ অভিযান চলাব পাৰিব সেই তীব্ৰতৰ অভিযানৰ সন্ত্ৰাসবাদীটো মুখিমূৰ কৰিবই তাত যদি পাকিস্তানী সেনাবাহিনীয়ে বাধা দিবলৈ আহে উফৰি যাব সেই পাকিস্তানী সেনা কাৰণ ইতিমধ্যে 500 জন পাকিস্তানী সেনাই পদত্যাগ কৰিছে 100 জন সেনা বিষয়া পদত্যাগ কৰিছে আৰু এই দিনকেইটাত যিমান চেপা উত্তেজনা বিৰাজ কৰিব পাকিস্তানত হিমানে হয়তো আৰু অধিক সেনা বিষয়া বা জোৱানে পদত্যাগ কৰিব পাৰে তাৰো পূৰ্ণ সম্ভাৱনা আছে মানে ভয়ত বিতত হৈ আতংকিত হৈ তেওঁলোকে পদত্যাগ কৰক হেতু আমি কামনা কৰিছো পাকিস্তানী সেনাবাহিনীৰ সংখ্যা মানৱ সম্পদ হ্ৰাস হোক হেতু আমি কামনা কৰিছো আৰু হাত দাঙি দিয়ক পাকিস্তানী সেনাবাহিনীয়ে আৰু পাকিস্তানী সেনাবাহিনীৰ বিৰুদ্ধে খুদ পাকিস্তানৰ বিভিন্ন প্ৰান্ততে প্ৰতিবাদ হৈছে আপুনি মন কৰিব এটা বিশেষ অঞ্চল আছে POK পাকিস্তান অকুপাইড কাশ্মীৰ সেই পাকিস্তান অকুপাইড কাশ্মীৰৰ এটা নিৰ্দিষ্ট অঞ্চল আছে সেই নিৰ্দিষ্ট অঞ্চলতো বৰ্তমান পাক আৰ্মিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে গিলগিট বাল্টিস্তান নামৰ যেটো অঞ্চল আছে তাত পাকিস্তানী সেনাবাহিনীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈ গৈছে মানে পাকিস্তানী সেনাৰ লেই সেই খুদ নিজৰ দেশতে হৈছে ইয়াতকৈ আৰু পাকিস্তানী সেনাৰ বাবে আইৰনি কি হ'ব পাৰে বিৰম্বনা কি হ'ব পাৰে বিখাদৰ কথা কি হ'ব পাৰে ইয়াতকৈ আৰু পাকিস্তানী সেনাবাহিনীয়ে স্বাভাৱিকতে অন্য দুখ পাবলগীয়া নাই নিজ দেশতে যেতিয়া নিজ দেশৰে মানুহে তেওঁলোকৰ বিৰোধিতা কৰিছে সমৰ্থন কোনে কৰিব তেওঁলোকক
সেয়েই পাকিস্তানী সেনাবাহিনীয়ে সমূল অংশে সকলোৱে বন্দুক মাটিত থৈ আত্মসমৰ্পণ কৰিব লাগে ভাৰতীয় সেনাৰ ওচৰত আৰু পোনপটীয়াকৈ পাকিস্তানী সেনাবাহিনী সীমাৰ পৰা আঁতৰি যাব লাগে এই পাকিস্তানী সেনাবাহিনীৰ দুষ্কাৰ্য চাব প্ৰতিদিনেই পাকিস্তানী সেনাবাহিনীয়ে সীমান্তত গুলীচালনা কৰি থাকে ভয়ভীত খুৱাবলৈ চেষ্টা কৰি থাকে আতংকময় পৰিৱেশৰ সৃষ্টি কৰি থাকে এলঅ'চি যাতে এলঅ'চিৰ ভাৰতৰ সীমাত থকা লোকসকল আতংকিত হৈ থাকে এয়া কাশ্মীৰী লোকসকলৰ ওপৰত এটা মানসিক অত্যাচাৰ কেৱল শাৰীৰিক অত্যাচাৰেই নহয় ই মানসিক অত্যাচাৰো হয় শাৰীৰিক অত্যাচাৰ কৰি বিভিন্নজনক গুলি বাৰুদ বা গুলিৰে ভয় খুৱাই বা বিভিন্নজনক ভয় ভাবুকিৰে আক্ৰমণ কৰি পাকিস্তানী সেনাবাহিনীয়ে কেতিয়াবা বীৰত্ব দেখুৱাবলৈ চেষ্টা কৰে পোনপটীয়াকৈ নহলেও কেতিয়াবা সন্ত্ৰাসবাদী প্ৰেৰণ কৰি ছায়াযুদ্ধৰ আশ্ৰয় লৈ সাধাৰণ ভাৰতীয় মানুহক হত্যা কৰি সেই বীৰত্ববোৰ দেখুৱাই থাকে কিন্তু সমান্তৰালভাৱে মানসিক আতিশয্যও চলাই থাকে সীমাত থকা ভাৰতৰ কাশ্মীৰী লোকসকলক তাত প্ৰতিদিনে গুলিবাৰুদৰ শব্দ শুনিবলৈ পোৱা গৈ থাকে এটা আতংকময় পৰিৱেশৰ মাজত থাকিবলৈ বাধ্য কৰায় ভাৰতৰ লোকসকলক সেয়েহে এবাৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ সময় সেই উচিত প্ৰত্যুত্তৰ পাকিস্তানে পাব আৰু পাকিস্তানে মৰ্মে সেই কথাটো উপলব্ধি কৰিছে যে আমাৰ আৰু নিষ্ঠাৰ নাই আমি এতিয়া আৰু একো উপায় কৰিব নোৱাৰো যদিও দুই দেশৰ পাৰমাণৱিক অস্ত্ৰ আছে স্বাভাৱিকতে পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ ইমান সহজে কৰিব নোৱাৰে বিশ্বৰ আন দেশবোৰো ইয়াত সোমাই পৰিব সেয়েহে যদিও পাকিস্তানৰ হাতত পাৰমাণৱিক অস্ত্ৰ আছে কিন্তু সেই পাৰমাণৱিক অস্ত্ৰৰ পৰাক্ৰম দেখাই একো লাভ নাই কাৰণ সেয়া ব্যৱহাৰ কৰিবলৈ যাওঁতেই গোটেই বিশ্বই তেওঁলোকক জুমুৰি দি ধৰিব তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব স্বাভাৱিকতে সেয়া প্ৰয়োগ কৰিব নোৱাৰিব আৰু এতিয়া আৰৱ সাগৰতো ভাৰতীয় নৌ সেনাবাহিনীৰ সমৰসজ্জা দেখিবলৈ পোৱা গৈছে মানে আক্ৰমণ কোন ফালৰ পৰা হয় কোনেও ক'ব নোৱাৰে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰাৰ যি আক্ৰমণ হ'ব অতি ভয়াবহ ৰূপত হ'ব তেনেধৰণৰ সম্ভাৱনা আমি মাত্ৰ প্ৰকাশ কৰিব পাৰোঁ কিন্তু কোনোবা ফালেদি যে আক্ৰমণ হ'ব সেইটো এক প্ৰকাৰ নিশ্চিত এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট আপোনালোকে আমাৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে নিউজ 18ক লগতে ফেচবুকত ফ'ল' কৰিব পাৰে আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰিব পাৰে বিদায় লৈছোঁ নমস্কাৰ